কালি জনজাতিকৰণৰ বিষয়ে কালি লোকসভাত উত্থাপন হৈছিলে তেতিয়া ৰকিবুল হুছেইনে ক'লে আপুনি জনজাতিকৰণ হৈ গ'লে 50% সমান হৈ যাব তেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব নোৱাৰিব। জনজাতিকৰণটো মোৰ কাৰণে ৰখি থকা নাই, কংগ্ৰেছৰ কাৰণে ৰখি আছে। কংগ্ৰেছে বিধানসভাত কি প্ৰস্তাৱ পাছ কৰিছিল যে অসমৰ বৰ্তমানৰ জনজাতীয়সকলক NOC ল'বই লাগিব চৰকাৰে। সেই প্ৰস্তাৱটো তেওঁলোকে কিয় বিধানসভাত পাছ কৰাইছিলে? তেওঁলোকৰ দিনত বিধানসভাৰ প্ৰস্তাৱটো পঢ়ি ল'লে প্ৰশ্নটো হ'ল যে তেওঁলোকে সাপ হৈ ফুটে বেজ হৈ জাৰে। তেওঁলোকৰ দিনৰ প্ৰস্তাৱটো আপোনালোকে নিজে পঢ়ি ল'ব, তাৰপিছত আৰু মোক কোনেও প্ৰশ্ন নকৰে। তেওঁলোকে কি ক'ব লাগিছিল যে 6 জনগোষ্ঠীক জনজাতীয় কৰক। তেওঁলোকে লগত লিটিঙা এটা কিয় লগাই থলে যে বৰ্তমানৰ জনজাতীয় লোকৰ ক্ষতি নোহোৱাকৈ সেই শব্দটো কিয় লিখাই ৰাখিলে কংগ্ৰেছে? গতিকে কংগ্ৰেছে সেই উত্তৰটো দিয়ক যে সেই লগত টিলিঙাটো তেওঁলোকে কিয় লগাই দিয়ে, সেইটো সুধি লওক তেওঁলোকক। তাৰ পিছত